এইটো ভিডিঅ' মই বৰষুণ পৰি থকা কেইদিনতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু আপলোড কৰিব পৰা নাছিলোঁ বৰষুণ পৰাৰ কাৰণে। ভিডিঅ'বিলাক মানে আপলোড দিওঁ, কিন্তু 2-3 দিন পিছতহে আপলোড হয়। নেটটো বহুত শ্ল' আছিল, সেইকাৰণে আপলোড কৰিব পৰা নাই। আৰু এতিয়াতো ৰ'দেই দিছে, যোৱাকালিৰ পৰা ৰ'দ দিছে অলপ অলপকৈ। ভাল লাগিছে যেনিবা, কাপোৰ কানি শুকাবলৈ পাইছোঁ। আৰু সেয়েহে ভাবিলোঁ ৰ'দ দিছে আৰু নেটটো ফাষ্ট হৈছে, সেইকাৰণে ৰেচিপিটো আপলোড কৰোঁ বুলি এডিটিং কৰিবলৈ বহিলোঁ। এতিয়া মই ধুনীয়াকৈ পিঁয়াজ কাটিছোঁ, দুটা ডাঙৰ ডাঙৰকৈ। থাম্বনেইলত দেখি আপোনালোকে গমেই পাইছে মই কি বনাব ওলাইছোঁ। সেই কেঁকুৰা বনাবলৈ মই এইখিনি বস্তু ব্যৱহাৰ কৰিছোঁ। এয়া পিঁয়াজ কাটিছোঁ দুটা ডাঙৰ ডাঙৰকৈ, তাৰপাছত নৰসিংহৰ পাত লৈছোঁ, সৰুকৈ এজোপা হৈছে, তাকে ইউজ কৰি আছোঁ ঘৰতে অলপ অলপকৈ। ডাঙৰ হ'ব বিচৰা নাই বৰকৈ। তাৰপিছত ৰহুন দিছোঁ, মই ৰহুন কেইফুটামান বাকলি এৰাই দিছোঁ। এনেকৈ শুকান ভাজি বনালে মই ৰহুন দিওঁৱেই, প্ৰায় দিওঁ। ৰহুনবিলাক দিলে মানে খাবলৈ গোটা গোটাকৈ খাবলৈ মই ভাল পাওঁ। মই নহয়, আমাৰ ঘৰৰ সকলোৱে ভাল পায়। সেইকাৰণে মই শুকান ভাজি বনালে যদি আমাৰ ঘৰৰ ৰহুন বহুত বেছি থাকে, তেতিয়া মই ইয়াত ব্যৱহাৰ কৰোঁ। আৰু মোৰ এইখিনি সম্পূৰ্ণ কটা হৈ গ'ল। আৰু মই কেঁকুৰা ঘুকিবলৈ গৈছিলোঁ। একচুৱেলি মই ঘুকিব নাজানো, মোনা ধৰাকৈ গৈছিলোঁ। আৰু সেয়া কচু আনিছিলোঁ, পেটা কচু। আৰু আনফালে এয়া মায়ে ধুনীয়াকৈ কেঁকুৰাকেইটা ভাঙি থৈ দিছে, আৰু ডাঙৰ ডাঙৰ ঠেংকেইখনো দিছে। খাই কিন্তু বিৰাট টেষ্টি লাগে ডাঙৰ ডাঙৰ ঠেংকেইখন। বৰ বেছি নহয়, 3জনী মানুহ ভগাই ল'লোঁ যিহেতু। আৰু মই মোনা ধৰাকৈ গৈছোঁ, চব বিশেষকৈ সৰহকৈ পোৱা নাই আৰু সেইকাৰণে। তাৰপিছত কেৰাহীখনত তেল গৰম কৰি ৰাখিলোঁ, আৰু যিখিনি মই পিঁয়াজ, ৰহুন আৰু সেয়া নৰসিংহৰ পাত ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। অলপ টাইম লৰাম, সেয়া পিঁয়াজখিনি এডোখৰ দুডোখৰ হৈ যোৱাকৈ লৰাম। তাৰপাছত বাকীখিনি দি দিম। এয়া নিমখ হালধি দিছোঁ, তেলতে দি দিছোঁ মই নিমখ আৰু হালধি সোৱাদ অনুসৰি, যিহেতু কেঁকুৰাখিনি কম আৰু সেইখিনি আমাৰ দুসাঁজ হ'ব, যিহেতু মা আৰু মইহে বহুত বেছি নাখাওঁ, দুসাঁজ খাব পাৰিম। আৰু এতিয়া দি দিছোঁ ইয়াতে মই কেঁকুৰাখিনি, আৰু কেঁকুৰাখিনি একদম দিয়াৰ পাছত লৰাই থাকিব লাগিব, নহ'লে লৰাই থাকিব মানে এই কেঁকুৰাৰ যিখিনি পানী সেইখিনি শোহ যোৱালৈ একদম লৰাই ভাজি থাকিব লাগিব। আৰু শেষত মই দুটা মছলা দিম, তাৰ ভিডিঅ'ত আপোনালোকে গমেই পাব কি কি মছলা দিম। এয়া মই ধুনীয়াকৈ অকণমান টাইম ৰাখি দিছোঁ পানীখিনি শোহ যাবলৈ। আৰু এইফালে দিছোঁ মই অকণমান জালুকৰ গুড়াখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাইছোঁ। অকণ পানী শেষ হ'বলৈ ধৰিছে, ইয়াতকৈ আৰু অকণমান শুকুৱাম। তাৰপাছত আমাৰ সেই ভাজি ৰেডি হৈ যাব। খাবলৈ বিৰাট টেষ্টি লাগে, আপোনালোকে খোৱা নাই যদি খাই চাব। ইয়াত দিছোঁ মই গৰম মছলা অকণমান, বৰ বিশেষ দিয়া নাই, বেছিকৈ দিয়া নাই। আৰু মিট মছলা অকণমান, যিহেতু মিট আৰু গৰম এইবিলাক পেকেট মছলা আমাৰ ঘৰত মোৰ মায়ে খাবলৈ বেয়া পায়, সেয়েহে মই অকণ দিছোঁ। যিহেতু কেঁকুৰা ভাজি মছলা অকণ নহ'লে ভাল নালাগে, সেইকাৰণে অলপ দিছোঁ। আৰু এয়া শুকাই গৈছে, আৰু মছলাখিনি দিয়াৰ পাছত অকণমান লৰাই আমাৰ সম্পূৰ্ণ ভাজি হৈ গ'ল। এয়া আমাৰ ভাজি হৈ গ'ল, মই গেছ অফ কৰি দিলোঁ। ধুনীয়াকৈ থালিত লৈছোঁ, একদম ভিডিঅ' কৰি আছোঁ যিহেতুকে। খাবলৈ মনো গৈছে, খোৱা নাই আৰু এনেইতো খাওঁৱেই বাৰু, কিন্তু ভিডিঅ' কৰি আছোঁ যিহেতু খোৱা নাই। আৰু আনফালে সেই লৰাই ৰহুনকেইটা আলু বুলি পেলাই ধুনীয়াকৈ খাব বিচাৰিছিল, কিন্তু গৰম হৈ আছে যিহেতু পুৰিলে সিয়াক, হাতটো এৰাই দিলে। আৰু ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।